আপনার স্টেটমেন্ট কিমান কার্যকরী এটা ক্রিমিনাল কেছত মই আপনাক অলপ শুনাই দিম। আপুনি যেতিয়া 161 যে স্টেটমেন্টটো লয় সাক্ষী বা বিভিন্ন মানুহৰ লোৱাৰ পিছত কি হয়, আপুনি জমা দি দিলে, আসামীয়ে কিন্তু এটা কপি পালে, এই জানে কিন্তু কোন সাক্ষীয়ে কি কৈছে। তাৰ পিছৰ কথা কি, কোৰ্টত আহি সাক্ষী কিন্তু নোট আপুনি কৰিছে, কিন্তু আপুনি কি লিখিছে কিন্তু উইটনেছে ক'ব নোৱাৰে, কাৰণ যেহেতু আপোনাৰ ইয়াত সিগনেচাৰ নালাগে, ডাইৰেক্ট কি লিখি ৰাখিছে আপুনি জানিব। দেখা যায় কালি কৈছিলোঁ গোটেইকেইটা সাক্ষী একে বিধৰ কথা মানে ষ্টেটমেণ্ট দিছে, এইটোতো পচিবল নহয়। আপুনি যেতিয়া জমা দিলে, আসামীয়ে পালে, এতিয়া সঁচাকৈ যেতিয়া উইটনেছ আহিলে ডকত বা ট্ৰায়েলৰ সময়ত, তেতিয়া তেওঁ আচল ঘটনাটো ক'লে, এনেকুৱা এনেকুৱা হৈছে, এইটো হৈছিলে, এইটো হৈছিলে। তো আমি কি কৰোঁ, ডিফেন্সৰ লয়াৰে এইটো নোট কৰোঁ কি কৈ আছে। তাৰপিছত আপোনাৰ ষ্টেটমেণ্টৰ লগত মিলাই চাওঁ 161 এট দ্য টাইম অফ অকাৰেঞ্চ, যেতিয়া ঘটনাটো ঘটিছিলে, তেতিয়া আপুনি ষ্টেটমেণ্টটো ৰেকৰ্ড কৰিছিলে, এই কথাৰ লগত কিমান মিল আছে, মিল আছেনে নাই আমি চাওঁ। আমাৰ এভিডেন্স এক্টত এইটো এলাউ কৰে, ঠিক আছে। গতিকে আমি যেতিয়া চাওঁ যে আপোনাৰ ষ্টেটমেণ্টৰ লগত মিল নাই, তেতিয়া আমি সাক্ষীজনক প্ৰশ্ন কৰোঁ যে তুমিতো এই ঘটনাৰ সাক্ষী দিছিলা, হয়, পুলিচে সোধপোছ কৰিছে নাই? বহুতে কয় নাই কৰা, বহুতে কয় কৰিছে। ঠিক আছে, যদি কৰিছে তুমি গোটেই ঘটনাটো ক'লা নাই? বোলে ক'লোঁ। আচ্ছা কোৱাচোন, আজি যে কৈছা তোমাক 2 ঘোচা মাৰি মোবাইল কাঢ়ি লৈছে, এই কথাটো তুমি পুলিচে আগত কৈছিলা নাই? সেইটো মই কৈছিলোঁ, কিন্তু পুলিচেতো লিখা নাই। এই যে লিখা নাই, আপুনি আপোনাৰ ষ্টেটমেণ্টত নাই, কিন্তু আজি কোৰ্টত কৈ আছে মই কৈছিলোঁ। ইয়াত এটা কণ্ট্ৰাডিকশ্যন কেতিয়া হ'ব, তেতিয়া আপুনি আকৌ উইটনেছ হিচাপে আহিব, আমি আপোনাক প্ৰশ্ন কৰিম, এই আমুক উইটনেছ আপোনাৰ আপুনি কথা কৈছিল নেকি, মোবাইলৰ কাঢ়ি লৈছে 2 ঘোচা মাৰি? আপুনি নাই কোৱা, কাৰণ আপুনিতো ক'বই লাগিব নাই কোৱা। কেলৈ? আপুনি ষ্টেটমেণ্ট সেইটো লিখা নাই, আপুনি বাধ্য ক'বলৈ। এতিয়া আপুনি ক'লে অঁ নাই কোৱা, গতিকে মই লিখা নাই। আজি কৈছে কোৰ্টত যেতিয়া সাক্ষী দিবলৈ আহিছে, তেতিয়া কৈছে অঁ মই কৈছিলোঁ, আপুনি কৈছে নাই কোৱা, আপোনাৰটোৱেই ফাইনেল হ'ব। গতিকে এই ষ্টেটমেণ্টটো এটা কণ্ট্ৰাডিকশ্যন আহি গ'ল যে এইজন সাক্ষীক কিমান ৰিলাই কৰিব পাৰা, নোৱাৰোঁ, কাৰণ এই কোৰ্টত আহি মিছা হৈ আছে। কাৰণ যদি এইটো সঁচা হ'লেহেঁতেন, তেতিয়া ডিউৰিং ইনভেষ্টিগেশ্যন আয়োগৰ আগত ক'লেহেঁতেন, আয়োগ লিখিলেহেঁতেন। গতিকে আপোনালোকৰ সাক্ষী যিখিনি নোট কৰে, আপোনালোকে এইটো হয়তো ভাবিব পাৰে এই ষ্টেৰিঅ'টাইপত লিখি ৰাখচোন, কোনোমতে আজি 5টা কেছ চাব লাগিব, 3টা কেছ চাব লাগিব, কিমান লিখিম। গতিকে আপোনালোকে এটা তদন্ত কৰি সাক্ষী যেতিয়া লয়, কোনোমতে লিখি ৰাখে, এইটো পঠিয়াই দিয়ে। আৰু তাৰ বেনিফিট কোনে পায়? ডিফেন্সে পায়, আসামীয়ে পায়। যেতিয়া আমি প্ৰশ্ন কৰোঁ যে আপুনি এই কথাটো পুলিচক কৈছিলে নাই? বোলে নাই কোৱা বা কৈছিলোঁ, আৰু সি যদি নিজে কয় মই নাই কোৱা, তেতিয়াতো বেনিফিট আহিলেই। তুমি আজি কৈ আছা, সেই সময়ত কেলৈ কোৱা নাই? কাৰণ সদায় আপোনালোকে চাব, ঘটনাৰ সময়ত যিটো কয় সেইটো সঁচা কয়, কাৰণ তাজা থাকে মেমৰি। আজি ডাইৰেক্ট ডিক্লেৰেশ্যন, আপুনি মই যদি এভিডেন্স এক্টত নাযাওঁ, ডাইৰেক্ট ডিক্লেৰেশ্যন আজি আমি কি পাওঁ? আমি হিন্দী মুভিটো পাওঁ যে মৃত্যুৰ আগত ভিলেনজনেও কিন্তু সঁচাটো কৈ যায় যে আমুকে পঠিয়াইছিলে, সঁচাটো কয়। গতিকে আমি যেতিয়া ডাইৰেক্ট ডিক্লেৰেশ্যনতো দেখা যায় মৃত্যুৰ সময়ত মানুহজন সঁচাটো কৈ যায়। গতিকে আপুনি সেইটো একচেপ্টেবল হৈ যায় আমাৰ আইনৰ চকুত। আপোনালোকৰ আগতো যিকোনো ষ্টেটমেণ্ট যেতিয়া দিয়ে ঘটনাৰ সময়ত সঁচা কথাই অলমষ্ট কয়। আপুনি নোট কৰক বা নকৰক, আপুনি যদি নোট নকৰে তাৰ বেনিফিট কিন্তু আসামীয়ে পায়। আৰু সেইটো কাৰণে মেক্সিমাম অকল ইনভেষ্টিগেশ্যনত অলপ ত্ৰুটিৰ কাৰণে, অলপ ডিফেক্টৰ কাৰণে মেক্সিমাম আসামীয়ে এডভান্টেজটো পায়, লয়। গতিকে আপোনালোকে এইটো কৈছোঁ, ষ্টেটমেণ্টটো লোৱাৰ সময়ত অলপ চাই চিতি ল'ব। আৰু এজ এ লাষ্ট উইটনেছ আপুনি লাষ্ট উইটনেছ এটা ক্ৰিমিনেল কেছত আপোনাৰ উইটনেছ যেতিয়া হৈ গ'ল, তাৰপিছত আৰু নেক্সট আৰু কোনো উইটনেছ আহিব নোৱাৰে কোনো ছাইডত। কাৰণ কি, আপুনি অহাৰ লগে লগে কম্পেৰিজন বহুত কৰিম, বহুত কথা ক'ম, বহুত প্ৰশ্ন কৰিম। আপুনি মেডিকেললৈ কেতিয়া পঠিয়াইছিলে? আপুনি ক'ব যে মই 3 দিন পিছত পঠিয়াইছিলোঁ। তেতিয়া এই মেডিকেলৰ ৰিপৰ্টে কি ভেলু থাকিলে?
লগে লগে পঠাব লাগিছিলে তা আপুনি হয়তো ক'ব নোৱাৰে যে মোৰ এডমিনিষ্ট্ৰেটিভ আৰু বেলেগ ৱাৰ্কছ আছিলে আৰু ইনভেষ্টিগেশ্যন আছিলে গতিকে মই পঠিয়াব নোৱাৰিলোঁ এই কথা ক'লেও আপোনাৰ এইটো এক্সকিউজেবল নহয় আপুনি লগে লগে কেলৈ নপঠিয়ালে তাৰ বাবে প্ৰচিকিউশ্যন কেছত অলপ ডাউট আহি যায় যেনেকুৱা মানুহ এজনে আজি কিবা এটা ঘটনা ঘটিলে এই এক মাহ পিছত যদি আহি জনায় যে কোনো ছোৱালী যদি কয় মোৰ লগত তেনেকুৱা হৈছিলে এক মাহ পিছত যদি জনায় এইটো আমি অলপ ডাউট কৰোঁ ক'তো ডাউট কৰে যে কিমান দূৰ সঁচা আৰু বহুত ক্লু নষ্ট হৈ যায় এতিয়া কিছুমান পক্সো কেছ আছে এইবোৰ আপোনালোকে পাই আছে সদায় আপোনালোকে পাব যে কোনোবা ছোৱালীজনী আহিলে সৰু ছোৱালী মাকে লৈ আহিলে কেতিয়া ঘটনা 2 মাহ আগৰ ঘটনা 2 মাহ আগৰ ঘটনা তেতিয়া আপুনি ইমানে কি কৰিছিলে ছোৱালীয়ে কোৱা নাই আজিহে কৈছে এইটো এটা কজ ন এইটো এটা চাফিচিয়েণ্ট কজ যে ছোৱালীজনী ইমানে কোৱা নাই আৰু আমাৰ সামাজিক ব্যৱস্থা এনেকুৱা বহুত ছোৱালী আছে লগে লগে কথাবোৰ নকয় গতিকে কেছ নহ'ব নেকি কেছ ৰেজিষ্টাৰ হ'ব কিন্তু ৰিজাল্টটো কি হ'ব আপোনালোকে ৰিজাল্টৰ কাৰণে ৱেইট কৰিব নোৱাৰে আপুনি ইনচিডেণ্টৰ কথাটো গম পালে লগে লগে ৰেজিষ্টাৰ কৰক আপুনি আপোনাৰ নিয়মটো ফ'ল' কৰক আজি একমাহ পিছত যদি মেডিকেল কৰিবলৈ পঠিয়ায় আমাৰ বহুত চিন নাথাকে বডিৰো চিন নাথাকে গতিকে সেই বেনিফিটটো পাব হেৰিয়ে আছামে কিন্তু ইয়াত আপোনাৰ ফল্ট নহয় যিজনে কমপ্লেইন দিবলৈ আহিছিলে তেওঁৰ ফল্ট হয় তেওঁহে দেৰিকৈ ক'লে গতিকে এই কথা মনত থ'ব অলপ ইমিডিয়েট কৰা ভাল এইটো কাৰণে বাৰ ইমিডিয়েট ৱাৰ্ডটো ইয়াত ইউজ হৈছে এতিয়া আপোনাক মই কথা এটা ক'বলৈ বিচাৰোঁ আপোনালোকে যেতিয়া কোৰ্টত সাক্ষী দিবলৈ যায় সদায় এটা কথা মনত থ'ব এইটো আপোনাৰ অধিকাৰ আছে অধিকাৰটো কি আছামী পক্ষৰ উকিলে হয়তো প্ৰশ্ন কৰিব আপুনি ইয়াততো কোনো এফআইআৰ দিয়া নাই দিয়া তা আপুনি এফআইআৰ নিজে লিখিছে হ'লে হয় তা আপুনি কোনটো চ'ৰ্চৰ পৰা গম পালে যে এনেকুৱা এটা ঘটনা ঘটিছে আইনত দিয়া আছে এভিডেন্স এক্টত দিয়া আছে কোনো উকিল কোনো আছামী এই প্ৰশ্ন কৰিব নোৱাৰিব আয়োগ যে আপুনি কোন চ'ৰ্চৰ পৰা ইনফৰ্মেশ্যনটো বা ইনফৰ্মেশ্যনটো পালে সেইটো আপোনাৰ ৰাইট আপুনি চিক্ৰেচি মেইনটেইন কৰিব পাৰে ইভেন অ'পেন কোৰ্টতো আপুনি সুধিব নোৱাৰে কোনো যে আপুনি কেনেকৈ গম পালে ঘটনাটো গতিকে এইটো আপুনি ইনভেষ্টিগেশ্যন কৰি কি মেথডত পাইছে আপোনাৰ কথা কোনটো চ'ৰ্চৰ পৰা পাইছে আপুনি জানে আপুনি স্পাই লগাই ৰাখিছে আপুনি জানে যে এইটো আপোনাক প্ৰশ্নটো কৰিব নোৱাৰে এইটো আপোনালোক মনত থ'ব আৰু মই আজি অলপ তেনেকুৱা ইম্পৰ্টেণ্ট বস্তু যিবোৰ আপোনালোকৰ ব্যৱহাৰিক জীৱনত বা এই চাকৰি জীৱনত লাগিব পাৰে মই এই অলপ 2-এটা কথা আলোচনা কৰি যাওঁ আৰু মেডিকেল পঠোৱাৰ উদ্দেশ্যটো কি ইভেন আছামীকো মেডিকেল পঠিয়াব লাগে এইটো আপোনালোকে জানে কিয় আছামীক লাগে আপোনাৰ কি ধাৰণা এই জখমটো কি কামত আহিব কেছত এই যে জখম নাই আপোনালোকে এভিডেন্সত আপোনালোকে সহায় কৰিব কেনেকৈ কৰে মই আপোনাক এটা উদাহৰণ দিব পাৰোঁ এনেতো ৰেপ কেছ আদি কেছত কি হয় আপুনি ছোৱালীজনী হয়তো টনাটনি কৰাত কাপোৰ ফালি দিলে বা এটা বটন খুলি পৰি গ'ল কিবা কিবি এইটো পাইছে লগতে ইয়াত ল'ৰাজনৰ ইঞ্জুৰিও থাকিব ফ'ৰ্চ ইউজ কৰাৰ কাৰণে তেওঁৰো বিভিন্ন ঠাইত ইঞ্জুৰি থাকিব গতিকে মেডিকেলি ইমিডিয়েট আছামীকেও পঠিয়াব লাগে মই এনেকুৱা এটা ঘটনাৰ কথা কওঁ যিটো শুনিলে আপোনালোকে অলপ এনজয় কৰিব হাঁহিব পাৰে বা ক'ব যদি কি ঘটনা ক'লে কোনো এটা জুৱেলাৰী শ্বপত কষ্টলি ডায়মণ্ড চামণ্ড পোৱা যায় চিকিউৰিটি আছে তেনেকুৱা এটা দোকানত মহিলা এগৰাকী হাই ফাই ইংলিছৰ বাহিৰত কথা নাপাতে সোমাই যোৱাৰ লগে লগে তেওঁ ডায়মণ্ডবোৰ চিলেক্ট কৰি আছে কিনিব দেখিবলৈও তেনেকুৱা বিউটিফুল এমপ্লয়ীক কৈছে বিউটিফুল কোৱাৰ লগে লগে হাঁহিছে যে আপুনি আপোনালোকেও বিউটিফুল কিন্তু হেণ্ডচাম হেণ্ডচাম অল আৰ হেণ্ডচাম এণ্ড বিউটিফুল আপোনালোকৰ DSP নট অনলি DSP ইউ অল আচ্ছা গতিকে কি হ'ল মহিলাগৰাকী এই দোকানদাৰৰ যে এমপ্লয়ী আছে তেওঁলোকে কৈছে এইটো দেখুৱাওক আচ্ছা আপোনাক যদি মই কওঁ এইটো দেখুৱাওক এইটো ঘূৰি এনেকৈ ল'ব লাগিব নে আলমিৰাৰ পৰা এইটো দেখুৱাওক এওঁ আলমিৰাৰ পৰা ঘূৰি বেলেগ এটা বাকচ ওলায়
এইফালে যে এটা ওলাই আছে, ওলাই আপোনাৰ কাউণ্টাৰ ভৰ্তি হৈ গ'ল। ঠিক আছে, শেষত মহিলাগৰাকী ক'লে তেখেতৰ পচন্দ হোৱা নাই। যেতিয়া ঘূৰি যাবলৈ ধৰিলে, ছাডেনলি এমপ্লয়ে লক্ষ্য কৰিলে বাকচত এটা কষ্টলি পোকৰাজ ডায়মণ্ড নাই, যাৰ ভেলুৰ মোৰ দেন 10 লাখ। লগে লগে ক'লে মেডাম কিবা এটা ভুল হ'ল নেকি, ডাইৰেক্ট কাষ্টমাৰক ক'ব নোৱাৰে নহয়। গতিকে ক'লে মেডাম আপোনাৰ কিবা এটা ভুল হ'ল নেকি, বোলে কি চাওকচোন এইটো থাকি গ'ল নেকি আপোনাৰ কোনো হেৰিত, ডাইৰেক্টলি ক'ব নোৱাৰেতো যে আপুনি এইটো চুৰ কৰিছে কষ্টলি ডায়মণ্ড। ক'লে যে না কি কৈ আছে, মই ক'লে মইতো নাজানো। কয় আপুনি অলপ চাওক না, আপোনাৰ ভেনিটি বেগত কিবা সোমাই গ'ল নেকি। ক'লে তুমি কি কৈছাহে, তুমি মোক চুৰ বুলি ভাবিছা নেকি? তুমি জানা মই কেনেকুৱা ঘৰৰ বোৱাৰী, তোমাৰ দোকান বন্ধ কৰি দিব পাৰোঁ। হ'ব মেডাম, আপুনি দোকান বন্ধ কৰিলেও মোৰতো উপায় নাই, মোৰ ডিউটি হয়, আপোনাক সুধিছোঁ। কাৰণ মালিককতো মই আনচাৰেবল হ'ব লাগিব যে এই ডায়মণ্ডটো ক'ত গ'ল। গতিকে আপুনি প্লিজ আপুনি অলপ চাওক। তাৰপিছত তেখেতে গৰম হৈ গ'ল, চিঞৰ বাখৰ আৰম্ভ কৰিলে। ইণ্টাৰমিডিয়েট মেনেজাৰক খবৰ দিয়া হ'ল, মেনেজাৰ আহিলে, চিকিউৰিটিক কোৱা হ'ল আপুনি গেটটো বন্ধ কৰক, গেট বন্ধ কৰিলে। পুলিচ মতা হ'ল, মহিলা পুলিচো আহিলে, চব আহিলে, চাৰ্চ কৰিলে মহিলাগৰাকীক। মহিলাগৰাকীক ডাইলগ মাৰিয়ে আছে, আপোনালোকৰ ইয়াৰ ফল আপোনালোকে ভোগ কৰিব লাগিব, আপোনালোকে জানিব কি কাৰ লগত আপোনালোকে এনেকুৱা পাঙা লৈছে, সেইটো কৈ আছে। তথাপি কিন্তু চাৰ্চ কৰি আছে, বিচাৰি পোৱা নাই। ইভেন জোতাৰ তলতো সোমাব পাৰে নহয়, তাতো বিচাৰি পোৱা নাই, ভেনিটি বেগতো নাই। তাৰপিছত পুলিচে ক'লে যে নাই এইটোতো তেনেকুৱা আপোনালোকে ভুল হ'ল নেকি, তেখেতে লোৱা নাই। কিন্তু এমপ্লয়ীৰ কনফিডেঞ্চ এনেকুৱা গ'ল ক'ত, মই যেতিয়া ঘূৰি এনেকৈ বেলেগ ওলাবলৈ যাওঁ তেতিয়া তেখেতে হয়তো লৈছে। এতিয়া হ'ল কি, পুলিচে তেতিয়া কৰিলে কি মেডিকেল কৰিলে। তেখেতৰ আছামী হ'ল, মেডিকেল কৰি প্ৰথমে এক্সৰে কৰিলে। এক্সৰে কৰিলে কিন্তু এক্সৰেত একো নোলালে। তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিলে, আল্ট্ৰাচাউণ্ডত অলপ চিন দেখা গৈছে, ডায়মণ্ডৰ অলপ 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 চিন দেখাইছে। এতিয়াতো তেখেত এই মহিলাগৰাকীয়ে কান্দি দিলে যে মোৰ ঘৰত গম পালেতো কি হ'ব, মই এনেকুৱা ঘৰৰ বোৱাৰী হয়, যি হওক কান্দি দিলে, মোৰ প্লিজ কেছ ৰেজিষ্টাৰ নকৰিব, আমুক কৰিব তামুক কৰিব। এতিয়া প্ৰশ্ন হ'ল এই চুৰ হোৱা ডায়মণ্ড, হাউ টু ৰিকভাৰ দিছ ডায়মণ্ড। এইটো তেওঁতো খাই দিলে, আল্ট্ৰাচাউণ্ডত ওলাইছে, কথা বুজিলে নাই? এইটো ডায়মণ্ড ওলাব লাগিব, ওলাব কাৰণে কি ব্যৱস্থা কৰিব লাগিব কওক, আপোনাক কওক। কাৰণ মহিলা পুলিচকে দায়িত্ব দিছিলে, ইউ হেভ টু ৰিকভাৰ দ্য ডায়মণ্ড ফ্ৰম হাৰ ষ্টমাক। মেডিকেল হয় কি অপাৰেশ্যন, দেন হোৱাট ইজ দ্য ৱে আউট, আৰু কি আছে আছে মই অলপ শুনো আপোনালোকে কি কৰিলেহেঁতেন? চিচি কেমেৰাত ওলাইছে, এতিয়া আপুনি কোৰ্টক কি মহিলাগৰাকীৰ লগত লৈ যাব নেকি? লৈ গৈ কোৰ্টে মহিলাগৰাকীক পুলিচ কৰিব নেকি? এই লগে আপুনি চাই লওক ডায়মণ্ড তেওঁৰ, তো মিষ্টাৰক এইটো ক'ব নেকি আপুনি? আপোনাৰ ডায়মণ্ড ওলাই দেখুৱাব লাগিব, দেট ষ্টলেন ডায়মণ্ড। হাউ টু ৰিকভাৰ, দেট ইজ মাই কুৱেশ্যন। হাউ টু ৰিকভাৰ? চাৰ্জাৰী আপুনি ভিক্টিম বা আসামীক ধৰিবৰ কাৰণে তেওঁকতো ইঞ্জুৰি আপুনি নতুন ইঞ্জুৰি দিব নোৱাৰে। মই যিটো কৈছিলো সঁচা ঘটনা, তাক কি কৰিলে সেইটো মই কৈ আছো। তেওঁ যথেষ্ট কটন হালোৱাৰ লগত মিক্স কৰি খুৱাই দিলে, বুজি পাইছে? হালোৱাৰ লগত কটন মিক্স কৰি খুৱাই দিলে। তাৰপিছত কি কৰিলে, আধা ঘণ্টা এঘণ্টামান ৰেষ্ট কৰিলে। তাৰপিছত দায়িত্বটো মহিলা পুলিচকে দিলে। ওলাই যায়, মুখেদি নোলায়, মুখেদি
বাথৰুমত বা ৱাছৰুমত যদি অকলে এৰি দিয়ে তেওঁ এইটো আঁতৰাই দিব নোৱাৰিব যে মই যে শ্বুট কৰা নাই ইনোচেন্স সেইটো প্ৰমাণ কৰিব কাৰণে তেওঁ বিছনাত হওক কোনো জেগাত পেলাই পাৰিব যিটো বস্তু আপুনি খোৱা কথা কৈছে সেইটোতো নিজে খুৱাব পাৰিব নে নাই মেডিকেল ডক্টৰ বা কাৰোবাৰ যোগেদি খুৱাব লাগিব মই উলিয়াবলৈ হ'লে এইটো আপুনি জানে যেনিবা খুৱাই দিলে কিবা বেলেগ হৈ যাব তেতিয়া না যদি আজিকালি কিবা দৰৱ ওলাইছে ওলালো বমি কৰি ওলাই যোৱাৰ চান্স কম হাৰ্ডলি 1 or 2% আছে কাৰণ মই সায়েন্সত আজিকালি এনেকুৱা কোনো বস্তু নাই আপুনি ক'ব নোৱাৰে যে এইটো নহয় কোনোদিন ক'ব ইভেন কেঞ্চাৰ পেচেণ্টকো আপুনি কোনোদিন আপোনাৰ ভাল নহ'ব বুলি চাৰ্টিফিকেট দিব নোৱাৰে গতিকে সায়েন্সত কিবা না কিবা থাকিব পাৰে মেডিচিন দি কি ওলাব মোক বমি কৰিলেহে ওলাব গতিকে আল্টিমেটলি তেওঁক এইবোৰ খুৱাই দিলে 1 ঘণ্টামান লৈ দিলে হজম হ'ল তাৰপিছত ৱাছৰুমত কোন কনষ্টেবল গৈছিলে লেডি কনষ্টেবল মই নাজানো নেকি চাকৰি এৰি দিছিলে তেওঁলোকে এইটোও নাজানো কিন্তু বস্তু পালে গতিকে আসামিক কেতিয়াবা তেওঁ যে অপৰাধী সেইটো প্ৰমাণ কৰিবৰ কাৰণেও কেতিয়াবা তেওঁলোকক মেডিকেলি এক্সামিন কৰিব লাগে আচ্ছা এতিয়া মেডিকেলি এক্সামিন হ'ল